ইতিহাস সাক্ষী আছে। প্ৰতিটো নতুন আৱিষ্কাৰৰ সময়ত মানুহৰ মনত সৃষ্টি হয় এক ভয় বা শংকাৰ। সি জুইৰ আৱিষ্কাৰেই হওক, 18শ শতিকাৰ যন্ত্ৰ বিপ্লৱেই হওক বা বিদ্যুতৰ আৱিষ্কাৰেই হওক। কিন্তু বৰ্তমান সময়ত এই সকলোবোৰৰ অবিহনে আমাৰ জীৱন কল্পনা কৰিব নোৱাৰি। কৃত্ৰিম বুদ্ধিমত্তাও ঠিক তেনেকৈ এক বৈপ্লৱিক শক্তি। ইয়াক অভিশাপ বুলি আখ্যা দিয়াটো আধুনিকতা আৰু প্ৰগতিৰ পৰা আঁতৰি থকাৰ এক সংকীৰ্ণ মানসিকতাৰ বাহিৰে আন একো হ'ব নোৱাৰি। এই কথা বুজি উঠিছোঁ বাবে এই সুস্থ মগজু, সবল মানসিকতা আৰু সূক্ষ্ম বিশ্লেষণৰ যোগেদি তীব্ৰ বিৰোধিতা কৰিছোঁ আজিৰ এই উত্থাপিত ভিডিঅ'খনৰ। মাননীয় অধ্যক্ষ মহোদয়, যি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ আগতীয়া চিনাক্তকৰণ কৰিব পৰা গৈছে, বছৰ বছৰ ধৰি কৰিব নোৱাৰা ঔষধৰ গৱেষণা মাত্ৰ কেইমাহমানৰ ভিতৰতে কৰি সম্পন্ন কৰিব পৰা গৈছে, দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ হাতত বিশ্বৰ শ্ৰেষ্ঠ পুথিভঁৰাল তুলি দিবলৈ সক্ষম হৈছে, কৃষি খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে, মহাকাশচাৰী তথা মহাকাশ বিজ্ঞানীসকলৰ অভিযানসমূহ সফল কৰাত সহায় কৰিছে, তেনে মানৱ সমাজৰ বাবে অৱদানৰূপী কৃত্ৰিম বুদ্ধিমত্তাক মানৱ জাতিৰ বাবে অভিশাপ আখ্যা দি খাই পাত ফলাৰ চূড়ান্ত প্ৰমাণ দাঙি ধৰা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক ক'ব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, তাৰ ধাৰ বেছি হ'লে আঙুলি কাটে বুলি দাখন দলিয়াই পেলাই নচলিব। সেই দাখনেদি কামটো কৰাৰ বুদ্ধি জানিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে কৈ গ'ল ইলন মাস্ক আৰু ষ্টিফেন হকিংছৰ দৰে প্ৰখ্যাত ব্যক্তিসকলৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতি